ৰঙালীক আদৰিবলৈ সাজু চহা গাঁওবাসী পৰম্পৰাক জীয়াই ৰখাৰ চেষ্টা এইসকল যুৱকৰ পৰা বৃদ্ধলৈ নগাঁৱৰ ৰাইডঙিয়াৰ মাজেৰে বৈ গৈছে সোণাই নদী এই সোণাই নদীয়ে বৃহত্তৰ অঞ্চলটিৰ সভ্যতা সংস্কৃতি অবিৰতভাৱে জিলিকাই তুলিছে দৃঢ় কৰিছে সোণাই পৰিয়াৰ একতাৰ বান্ধোন এই দৃশ্য নগাঁৱৰ ৰাইডঙিয়াৰ সোণাই নৈ অঞ্চলটোৰ প্ৰায় 16খন গাঁৱৰ যুৱকৰ পৰা বৃদ্ধলৈকে সকলোৱে পুৱাই হাতে হাতে জাল জুলুকি পল লৈ সোণাই নৈত মাছ ধৰিবলৈ নামিছে একাংশই মাছ ধৰিব পাৰি আনন্দত মতলীয়া হোৱাৰ দৃশ্য পৰিলক্ষিত হৈছে মুঠতে ক'বলৈ গ'লে সোণাই পৰিয়া আবেগ তথা একতাৰ বান্ধোন কিন্তু এটা বেয়া লাগে মানে কি আজিকালি এনেকুৱা সব বিল নদীবোৰ ডাক হৈ গ'ল এই বছৰ যেনিবা আছে ৰাইজে মাৰিব পাৰিছে উৰুকা বুলি এতিয়া দীঘলী বুলি যিখন আমাৰ আগৰ বিল আছে ঐতিহ্য মণ্ডিত বিলখন মানে পিতৰ পৰা মাৰিব নোৱাৰা হ'ল আজি 4-5 বছৰে গতিকে অকণমান যদি চৰকাৰে চাই সেই বিলখনো পিতখিনি মুকলি কৰি দিয়ে ৰাইজে এনেকৈ বছৰৰ বিহুত এদিন মাৰিব পাৰিব সেইটোৱে কামনা কৰোঁ আৰু ধিঙৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24